ৰেল চহৰৰ লামডিঙত আৰম্ভ হ'ল আটাইতকৈ ডাঙৰ শীতলা পূজা আৰু বসন্ত মেলা। এক এপ্ৰিলৰ পৰা 4 এপ্ৰিল 8 দিনীয়াকৈ ধুমধামেৰে অনুষ্ঠিত হ'ব এই বসন্ত মেলা। পূজাৰ মণ্ডপ আৰু দেৱী মূৰ্তিক শুভ উদ্বোধনী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত লামডিঙৰ মাননীয় বিধায়ক শিবু মিশ্ৰৰ লগতে লামডিঙৰ DRM মা শীতলাই পূজাত অংশ লৈ ধুমধামেৰে পূজা উদ্বোধন কৰে। বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। লগতে এই উদ্বোধনী অনুষ্ঠানত দেৱীৰ পৰা আশীষ বিচৰাৰ বাবে ৰাজ্য তথা বহিৰাজ্যৰ পৰা লাখ লাখ ভক্তৰ সমাগম ঘটে। হয় বাৎসরিক পূজা চৈত মাহতেই হয় আর এটু এটা তিথির উপরতে হয় আর এটু প্রত্যেক বছরে হয়। এইটো ইমান মানে হেৰি পূজাটো গোটে আসামটো নর্থ ইস্ট বুলি খালি কথা নহয়, সারা ভারতবর্ষ সবে জানে এনেকুৱা পূজাটো। বহু জায়গার পৰা মানুহ আহে, বহুত মানুহ আহি হেৰি আপনার মানসীবিলাক দি থাকে, পূজা দি থাকে। হ্যাঁ, আর বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে, যি মানসী কৰে এই ফল পায়। এইটো কাৰণে আৰু কিবা কিবি মানুহ দান কৰে। এইটো 8 দিনৰ কাৰ্যসূচী হয়। আজি সোমবাৰ, আজি অধিবাস কাৰণে আজি মাৰ মূৰ্তি ওপেনিং হ'ল। মাৰ মূৰ্তি ওপেনিং হোৱাতে তাৰপাছত আজি তো মানে কিমান মানুহ জাগা দিবলগীয়া নাই। যিমান ঠাই আপুনি দেখিছে ইমান ঠাইৰ ভিতৰত জাগা নাই, মানুহ থাকিবলৈ মানে খাৰা হ'বলৈ জাগা নাই, ইমান মানুহ। অভিযন্তা মানুহ কোন উপস্থিত আছিল ইয়াত? অভিযন্তা মানুহ কোন উপস্থিত আছিল ইয়াত? অভিযন্তা ডিআৰএম আছিলে, এডিআৰএম আছিলে, তাৰপাছত আপোনাৰ DC আছিলে, DSP আছিলে, আৰু বেলেগ বেলেগ বহুত মানুহ আছিলে। তো আৰু ইউনিয়নৰ মানুহ আছিলে, আমাৰ এমপ্লয়িজ ইউনিয়ন আছিলে, মজদুৰ ইউনিয়ন আছিলে, MLA ছাৰ আছিলে, MLA ছাৰ পত্নীও আছিলে। বহুত ডাঙৰ কৰি হেৰি হৈছে। আর ইহঁতে আর আজি কেইবছৰ হ'ল এই কালচার প্রোগ্রামও হৈ থাকে। যদি অধিবাস হ'ব, অধিবাসের পাছত কালচার প্রোগ্রামের পাছত কালি মঙ্গলবার প্রথম পূজা একদম রাতি 4টা 3:30 3টা লৈকে আরম্ভ হৈ যাব। পানী গা ধুব কাৰণে মাক গা ধুৱাব, মানে জল ফুল দিব। লামডিঙৰ পৰা সঞ্জয় কুমাৰ চৌহানৰ ৰিপৰ্ট, মাই নিউজ এনি।